নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আপোনালোকলৈ এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। যিসকল প্ৰাৰ্থীয়ে আগন্তুক অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে, সাজু হৈ আছে, তেওঁলোকলৈ এটি বিশেষ খবৰ। আজি অসম আৰক্ষী সঞ্চালক JP সিং ডাঙৰীয়াই তেখেতৰ ফেচবুক পেজযোগে জনাইছে, তেওঁ তাতে দুটা ডেটৰ বিষয়ে উল্লেখ কৰিছে, 16 আগষ্ট আৰু 17 আগষ্ট। কি হ'ব সেই ডেট দুটাত জনাৰ আগতে যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে আৰু যদি আপুনি মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰা নাই তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। অসম আৰক্ষীৰ বাবে বহুতেই ভাল খবৰ আৰু সুখবৰ হ'ব লাগিব। পোষ্টটোত JP সিং ডাঙৰীয়াই কি লিখিছে, ইয়াত তেখেতে লিখিছে, দ্য এনুৱেল BMI এছেছমেণ্ট ফৰ আছাম পুলিচ will commence from 0900 hours on August 16, 2004 at Guwahati at 4 APBN and 10 APBN in other districts. It will be conducted in 3 phases starting from August 17, 2024. Lastত তেওঁ লিখিছে CMO Assam, Ministry of Home Affairs, Government of India. ইয়াতে তেওঁ লিখিছে বিষয়খিনি, অসম পুলিচৰ বাৰ্ষিক BMI মানে বডি মাছ ইণ্ডেক্স 16 আগষ্ট 2024 পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব গুৱাহাটীৰ 4 APBN আৰু 10 APBNত আৰু অন্য জিলাসমূহত 17 আগষ্টৰ 2024 পৰা 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।